নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। দোকানলৈ যাব ওলাইছোঁ। মই ভাবিলোঁ যোৱাৰ আগতে কথাখিনি আপোনালোকক জনাই থৈ যাওঁ। অলপ আগতে মোলৈ এটা ফোন আহিল। এগৰাকী ভদ্ৰ মহিলাই মোলৈ ফোন কৰিছিল আৰু তেখেতে মোক সুধিছিল যে মাকে কন্যাদান কৰিব পাৰে নে নোৱাৰে। কথাটোত মই অকণমান আচৰিত হৈছিলোঁ যে মই আজিলৈকে আমাৰ সমাজত মাকে কন্যাদান কৰা দেখা নাই। গতিকে মই তেখেতক ক'লোঁ যে মইতো আজিলৈকে দেখা নাই মাকে কন্যাদান কৰা। তেতিয়া তেখেতে মোক সুধিলে যে এই বিষয়ত কিবা নিয়ম আছে নেকি। এই বিষয়ত কিবা নিয়ম আছেনে নাই সেই কথাটো মই নাজানো। মানে বহুতে কৈছিল যে শিৱ পুৰাণত এই ধৰণৰ কথা কিছুমান আছে, কিন্তু শিৱ পুৰাণখন মই পঢ়িছোঁ, কিন্তু তাত কন্যাদান, মাতৃয়ে কন্যাদান কৰাৰ তেনেকুৱা কথা উল্লেখ নাই। আচ্ছা, নিয়মবোৰতো মানুহে বনাইছে নহয় জানো, কিন্তু মৃতকক মুখাগ্নি কৰাৰ প্ৰথম অগ্ৰাধিকাৰ পুত্ৰক দিয়া হৈছে। তাৰপিছত মানে পিতৃবংশীয় মানে পুৰুষক দিয়া হৈছে, আৰু যদি কোনো নাই তেতিয়াহ'লে কন্যায়ো দিব পাৰে বুলি উল্লেখ আছে। সেইখিনি মই পঢ়িছোঁ। কিন্তু মাতৃয়ে কন্যাদান দিব পাৰে নে নোৱাৰে সেই বিষয়ে মই এতিয়ালৈকে ক'তো পঢ়া নাই বা মই দেখা নাই। এতিয়া কথাটো হ'ল যে আমাৰ অসমত ঠাই বিশেষে এই বিয়াৰ বহুতখিনি নিয়মৰ, মই যিমান বিয়াত অংশগ্ৰহণ কৰিলোঁ, ঠাই বিশেষে বহুতখিনি নিয়মৰ সাল সলনি আছে। দৰাৰ লগত মাকক যাব দিয়া নহয়, বা দৰা যেতিয়া ওলাই মাকক চাব দিয়া নহয়। বহুত ঠাইত আকৌ কইনাৰ বিয়াখন জোঁৱাইক চাব দিয়া নহয় মাকক, আৰু বিয়াখনৰ ৰাতি বিয়া শেষ নোহোৱালৈ মাকক ঘৰৰ পৰা ওলাব দিয়া নহয়। কিন্তু কিছুমানত আকৌ দৰাৰ মাকে মানে জোঁৱাইক আদৰি আনে, এনেকুৱা নিয়মো আছে। এই নিয়মবিলাকৰ অনুসন্ধান কৰি মই কিছুমান কথা উদ্ধাৰ কৰিছিলোঁ যে মাকক কিয় চাব দিয়া নহয় জোঁৱাইক। সেইটো আছিল যে যেতিয়া শিৱ আৰু পাৰ্বতীৰ বিয়া হৈছিল, বিয়াৰ দিনাখন নাৰদ যেতিয়া পাৰ্বতীৰ কাষত ৰভাৰ তলেৰে এটা এটাকৈ চব যেতিয়া দেৱতাবিলাক সোমাইছিল, ইন্দ্ৰ, তাৰপিছত ইন্দ্ৰদেৱ, এজন এজনকৈ যিমান দেৱ দেৱতা আছে সকলো যেতিয়া এজন এজনকৈ সোমাইছিল, সূৰ্যদেৱৰ পৰা আৰম্ভ কৰি, তেতিয়া এইজন কোন বুলি মেনকাই নাৰদক সুধি আছিল। আৰু নাৰদে প্ৰত্যেকজনৰ বৰ্ণনা দি কৈছিল যে আপোনাৰ জোঁৱাই সকলোতকৈ ধুনীয়া যি, তেওঁৱে শিৱ, তেওঁৱে সুন্দৰ, তেওঁৱে সত্য। আৰু সেই কথাত অহংকাৰী হৈ পৰিছিল মেনকা, যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ধুনীয়া মানুহজনে মোৰ জোঁৱাই হ'ব। অহংকাৰ হোৱা সেই কথাটো শিৱই গম পাইছিল, আৰু গম পাই তেওঁ নিজৰ এটা অদ্ভুত ৰূপ মানে মেনকাক দেখাইছিল, যিটোৰ কাৰণে মেনকা মানে মুচকচ গৈছিল, আৰু শেষত নিজৰ জীয়েকক মানে পাৰ্বতীক শিৱলৈ বিয়া নিদিওঁ বুলি দৃঢ় মত পোষণ কৰিছিল, আৰু বহুত বাক বিতণ্ডাৰ মাজত বিয়াখন হৈছিল। গতিকে মাকে দৰা চালে তেনেকুৱা ধৰণৰ বাদ বিবাদ হ'ব পাৰে বুলি মাকক চাব দিয়া নহয়। আনহাতে দৰা যেতিয়া যাব ওলায় তেতিয়াও বহুত ঠাইত মাকক চাব দিয়া নহয়। তাৰো এটা কাৰণ আছে, সেইটো কাৰণ হেনো কাৰ্তিকক লৈ, যে কাৰ্তিকৰ যেতিয়া বিয়া হৈছিল, বিয়াৰ কাৰণে প্ৰস্তুতি চলিছিল, তেতিয়া মানে বিয়াৰ দিনাখন হেনো, আৰু কাহিনী কিন্তু দেই, প্ৰবাদ কাহিনী, কিমান দূৰ সত্য মই নাজানো, যে কাৰ্তিকে যেতিয়া মানে বিয়া কৰাব ওলাইছিল, হঠাৎ কিবা এটা বস্তু তেওঁ ল'বলৈ পাহৰিলে আৰু মাকৰ ওচৰলৈ গ'ল। তেতিয়া মাকক তেওঁ বিভ্ৰান্ত দেখিলে। মাকে ক'লে যে কাইলৈ মোৰ বোৱাৰী আহিব, মোৰ জীৱনটো বহুত বেলেগ হৈ যাব, বোৱাৰীয়ে বা মোক পচন্দ কৰে নে নকৰে, মই খোৱা খাদ্যখিনি তেওঁৰ পচন্দ হয় নে নহয়, এনেকুৱা ধৰণৰ বহুত দ্বন্দ্বত মাক ভুগি থকা দেখা পায়।
মাকে যেতিয়া তেওঁ কথাখিনি কৈছিল কাৰ্তিকৰ, তেতিয়া কাৰ্তিকৰ বহুত দুখ লাগিছিল আৰু কাৰ্তিকে কৈছিল যে তোমাৰ মনত যদি এনেকুৱা দ্বন্দ্ব আছে তেতিয়াহ'লে মই বিয়াই নকৰাওঁ, মই চিৰকুমাৰ হৈ থাকিম। ইফালে মাকৰ লগত কথা পাতোঁতে পাতোঁতে লগ্ন উকলি গৈছিল আৰু এই ধৰণৰ কাৰণতে মাকক দৰা যোৱাৰ সময়ত চাব দিয়া নহয়। এই ধৰণৰ মানে কথাবোৰ মই মানুহৰ পৰা সংগ্ৰহ কৰিছিলোঁ। আৰু পাৰ্বতী আৰু মেনকা পাৰ্বতী আৰু শিৱৰ এই কাহিনীটো আকৌ মই পঢ়িছোঁ। গতিকে এই ধৰণৰ কথাখিনি জানো, এইখিনি প্ৰচলিত। কিন্তু সম্প্ৰদানৰ ক্ষেত্ৰত কিয় মাকক দিয়া নহয় সেই কথাটো সম্বন্ধে মই জ্ঞাত নহয়, যদিও মই বহুতখিনি তথ্য বিচাৰি আছোঁ। এতিয়া আহোঁ ফোন কৰা মহিলাৰ জীৱন কাহিনীটোলৈ। তেখেতে কৈছে যে তেখেতৰ 2গৰাকী ছোৱালী আৰু 2গৰাকী কন্যা সন্তানৰ জন্মৰ কিছুদিন পিছতে দেউতাকৰ মৃত্যু হৈছিল। একক পিতৃ মাতৃয়ে সন্তান লালন পালন কৰাটো বহুত কষ্টকৰ যদি উপাৰ্জনৰ কোনো পথ নাথাকে। তেওঁলোকৰ নাছিল উপাৰ্জনৰ পথ। আৰু আজিকালিতো মানুহৰ মাজত দয়া প্ৰেম মমতা কমিছে, এইটো সকলোৱে জানে। এইবিলাক হ'ল আপোনাৰ অপেন চিক্ৰেট কথা। হাজবেণ্ডজন ঢুকাই যোৱাৰ পিছত বা ৱাইফগৰাকী ঢুকাই যোৱাৰ পিছত মানুহক পৰিয়ালৰ মানুহে বহুত ক্ষেত্ৰত 80% মানুহে ছাপোৰ্ট নকৰে আৰু 30% মানুহ ভাগ্যৱান যাক পৰিয়ালে ছাপোৰ্ট কৰে। এখেতকো পৰিয়ালে ছাপোৰ্ট কৰা নাছিল। বহুত আৰ্থিক নাটনিত ভুগিছিল। ছোৱালী দুজনীক পঢ়োৱাৰ ক্ষেত্ৰত, খোৱা লোৱাই ডাঙৰ কৰাৰ ক্ষেত্ৰত মানুহজনীয়ে বহুত কষ্ট কৰিব লগা হৈছিল। আৰু শেষত তেওঁ এটা PG খুলিছিল আৰু PGত ছোৱালী ৰাখি PG চলোৱাটো কিমান কষ্টকৰ সেই কথাটো সকলোৱে জানে আৰু, নহয় জানো? গতিকে মহিলাগৰাকী বহুতখিনি কষ্ট কৰিব লগা হৈছিল। তাৰপিছত এদিন ছোৱালী দুজনী ডাঙৰ হ'ল, শিক্ষা দীক্ষাৰে মানে শিক্ষিতা হ'ল আৰু ডাঙৰজনী ছোৱালীৰ তেওঁ বিয়া হৈ গ'ল। এতিয়া সৰুজনী ছোৱালীয়ে প্ৰাইভেট কাম এটা কৰে আৰু মাকৰ বৰ্তমান লিভাৰ চিৰচিছ হৈছে, 3rd ষ্টেজ। যেতিয়া অসুস্থ হৈ চৰিয়া পাতি ধৰিব লাগে, তেজ এনেকৈ ওলায় আৰু হেনো ভিতৰত কিবা গাঁঠি দিয়া হৈছে লিভাৰটোত, য'ত এতিয়া পানী জমা হৈছে। বৰ কষ্ট। আৰু মাত্ৰ কেইদিনমানৰ আলহী তেওঁ এই পৃথিৱীৰ। নিজৰ নিশ্চিত মৃত্যুৰ জনাৰ পিছতো নিজৰ কন্যাগৰাকীক বিয়া দিয়াৰ সপোন এটা পুহি ৰাখিছে মহিলাগৰাকী। আৰু ইতিমধ্যে ৰিং চেৰিমনি হৈ গৈছে, এতিয়া ছোৱালীজনীৰ বিয়া। এতিয়া মাকৰ কথা হ'ল, যিহেতুকে মই ইমান কষ্ট কৰি ছোৱালীজনীক ডাঙৰ দীঘল কৰিলোঁ, গতিকে ছোৱালীজনীক মই নিজ হাতে সম্প্ৰদান কৰিম। যিহেতু তেওঁ পৰিয়ালৰ কোনো সমৰ্থন নকৰিলে বা এতিয়া তেওঁৰ আহি গুৱাহাটীত আছে ছোৱালীজনীৰ লগত, এতিয়া যিহেতু তেওঁৰ ওচৰত কোনো নাই, বিয়াখন মন্দিৰতে হ'ব, গতিকে তেওঁৰ ইচ্ছা তেওঁ নিজে কন্যাদান কৰিব। আৰু পাৰিবনে নোৱাৰে? মানুহজনীৰ সেই কথাটো জানি যে জীৱনৰ শেষ ইচ্ছা এগৰাকী মানুহে জীৱন জোৰা কষ্ট কৰিলে নিজৰ সন্তান দুটিৰ কাৰণে। আজিৰ সমাজত চাওক, য'ত নিজৰ স্বাৰ্থৰ কাৰণে মাক দেউতাকে সন্তানক ত্যাগ কৰে, সেইখিনি সময়ত এই মহিলাগৰাকী, তেখেতৰ নাম বিনু কলিতা, আৰু তেখেত সঁচাই আমাৰ সমাজৰ কাৰণে আদৰ্শ। নিজৰ জীৱনৰ কেইটামান পল বাকী থকাৰ বুলি জানিও তেওঁ এটা শেষ ইচ্ছা এটা কৰিছে যে তেওঁ কন্যাক তেওঁ নিজে সম্প্ৰদান কৰিব বিচাৰে। আৰু এই কথাটোত মই বাধা দিওঁ কেনেকৈ? মই যিহেতু এই নিয়মখিনি নাজানো, গতিকে মই তেখেতক ক'লোঁ, যিহেতু আপোনাৰ এইটো শেষ ইচ্ছা, গতিকে আপুনি কামটো কৰক। কিজানি আপুনিয়ে নতুন এটা পথৰ সূচনাৰ মানে পাণ কেন্দ্ৰ হয় বা দিশ নিৰ্ণয়ৰ আপুনিয়ে কিজানি প্ৰথম মহিলা হয়। কাৰণ নিয়মবোৰ মানুহে বনাইছে, কিছুমান নিয়ম কিজানি সলনি কৰিবই পাৰি। কথাটো মই ভুল ক'লোঁ নে শুদ্ধ ক'লোঁ মই নাজানো, কিন্তু মহিলাগৰাকীয়ে মোক কৈছে যে মই এটা দীঘল উশাহ ল'ব পাৰিছোঁ আজি।
মনটো বহুত পাতল পাতল লাগিছে। এগৰাকী মানুহৰ জীৱনৰ শেষ ইচ্ছাটোত অকণমান সঁহাৰি দি মানুহগৰাকীক যদি অকণমান উশাহ লোৱাত সহায় কৰিব পাৰিছোঁ, সেইটো মোৰে মানে কি বুলি মানে মোৰ কাৰণে বহুত ডাঙৰ কথা বুলি মই ভাবিছোঁ। আৰু মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ যে মই ভুল ক'লোঁ নে শুদ্ধ ক'লোঁ। মাকে কন্যা দান কৰিব পাৰিবনে নোৱাৰে? মাকৰ শেষ ইচ্ছাটো জীৱন জোৰা কষ্ট কৰি কৰি মাকৰ শেষ ইচ্ছাটো মাকে পূৰণ কৰিব পাৰিবনে নোৱাৰে, সেই কথাটো আপোনালোকৰ পৰা মই জানিব বিচাৰিলোঁ। আৰু এই সম্বন্ধে যদি কিবা নীতি নিয়ম আপোনালোকে জানে তেতিয়াহ'লে নিশ্চয় জনাব। আনহাতে আৰু এটা কথা কওঁ যে লিভাৰ চিৰচিছ, যিটো আমি সাধাৰণতে মদ ভাং চাদা চিগাৰেট খালে হয় বুলি জানো, মহিলাগৰাকী কিন্তু একো নাখায়, কিন্তু তেওঁৰ লিভাৰ চিৰচিছ হ'ল। তেওঁ কোৱা মতে তেওঁ বহুত কষ্ট কৰিছিল আৰু খোৱা লোৱাৰ কোনো টাইম টেবুল নাছিল। প্ৰায় 20 গৰাকীতকৈ অধিক ছোৱালী তেওঁৰ পিজিত আছিল আৰু কোনো কাম কৰা মানুহ নাছিল। তেওঁ দিন ৰাতি খাদ্য বনাইছিল, পৰিষ্কাৰ কৰিছিল সকলোবোৰ, আৰু তেওঁৰ নিজৰ খোৱাৰ নিজৰ দেহৰ যত্ন তেওঁ লোৱা নাছিল। ফলত তেওঁৰ খুব গেছ হৈছিল, আনকি পানী খালেও হেনো গেছ হৈছিল, আৰু সেইটোৱে পিছত গৈ তেওঁৰ লিভাৰটো নষ্ট কৰি পেলাইছিল। গতিকে খোৱা লোৱাত সকলোৱে যত্ন ল'ব, নিজৰ দেহটোৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব ল'ব। যিহেতু আমাৰ দেশৰে এজন নলবাৰীৰ দেৱোত্তম অসমে আমাৰ সকলোকে স্বাস্থ্য সম্বন্ধে সচেতন কৰাৰ কাৰণে কিমান চেষ্টা কৰি আছে, আৰু তেনেকুৱা বহুত ডাক্তৰ আজি ওলাইছে মানুহক শৰীৰ সম্বন্ধে সচেতন কৰাৰ কাৰণে। অলপ সচেতনতা সকলোৱে অৱলম্বন কৰক, কাৰণ অকল মদ ভাং খালে নহয়, কেতিয়াবা নিজৰ যত্নৰ অভাৱতো আমি বহুত ধৰণৰ ৰোগত ভুগিব পাৰোঁ। এইখিনি কথা লগে লগে আপোনালোকক অনুৰোধ কৰিলোঁ, আৰু বিনম্ৰভাৱে আপোনালোকক অনুৰোধ কৰি এটা কথাই জানিব বিচাৰিলোঁ যে মাকে কন্যাদান কৰিব পাৰেনে, বা এই বিনু কলিতাই তেওঁৰ জীৱনৰ শেষ ইচ্ছাটো তেওঁ পূৰণ কৰিব পাৰিবনে, নে তাত কিবা বাধা আছে? আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ, উত্তৰটো আপোনালোকে দিব। মোৰ পৰা মই এটা উত্তৰ দিছোঁ, যদি সেই উত্তৰটোত ভুল হৈছে আপোনালোকে ক্ষমা কৰি কি কৰিলে ভাল হ'ব নিশ্চয় জনাব। নমস্কাৰ, সকলো কুশলে থাকিব।